নমস্কাৰ আজি হৈছে 13 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটা খবৰ ৰাখি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ আজি উপনিৰ্বাচন কাৰ মাজত বিগ ফাইট আজি ৰাজ্যৰ 5টা সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন আৰু বঙাইগাঁৱত কোনে মাৰিব শেষ হাঁহি মুঠ ভোটাৰৰ সংখ্যা হৈছে 1,82,354 গৰাকী আৰু মুঠ ভোট কেন্দ্ৰ হৈছে 246টা এফালে বিজেপিৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী আৰু আনফালে কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে প্ৰজেনজিৎ সিংহ আৰু ৰাজ্যৰ 5টা সমষ্টি আজি যেহেতু উপনিৰ্বাচন অনুষ্ঠিত কৰা হ'ব আৰু ধলাইত কোনে মাৰিব শেষ হাঁহি মুঠ ভোটাৰ হৈছে 1,97,624 গৰাকী আৰু মুঠ ভোট কেন্দ্ৰ হৈছে 208টা এফালে বিজেপিৰ প্ৰাৰ্থী হৈছে নিহাৰ ৰঞ্জন দাস আনফালে কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে ধ্ৰুৱজ্যোতি পুৰকায়স্থ আৰু সামগুৰিত কোনে মাৰিব শেষ হাঁহি মুঠ ভোটাৰৰ সংখ্যা হৈছে 1,80,854 গৰাকী আৰু মুঠ ভোট কেন্দ্ৰ হৈছে 197টা এফালে বিজেপিৰ প্ৰাৰ্থী হৈছে দীপুৰঞ্জন শৰ্মা আনফালে কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে তানজিল হুছেইন আৰু চিদিলিত কোনে মাৰিব শেষ হাঁহি মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,17,236 গৰাকী আৰু মুঠ ভোট কেন্দ্ৰ হৈছে 223টা আৰু এফালে ইউপিপিএল প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম আনফালে কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ বুঢ়া আৰু আনফালে শুদ্ধ কুমাৰ বসুমতাৰী বিপিএফৰ প্ৰাৰ্থী আৰু বিহালীত কোনে মাৰিব শেষ হাঁহি মুঠ ভোটাৰৰ সংখ্যা হৈছে 1,32,578 গৰাকী আৰু মুঠ ভোট কেন্দ্ৰ হৈছে 154টা এফালে বিজেপিৰ প্ৰাৰ্থী হৈছে দিগন্ত ঘাটোৱাল আনফালে কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে জয়ন্ত বৰা এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ মুছলমানৰ সম্পত্তিৰ ৰক্ষাৰ বাবে এনডিএ ত্যাগ কৰিব নেকি নীতিশ আৰু নাইডুৱে ৱাক অফ ৱাৰ্ডক লৈ নীতিশ আৰু চন্দ্ৰবাবু নাইডুৰ অসন্তুষ্টি স্পষ্ট এই প্ৰসংগৰ বাবে হৰঠেগত পৰিব পাৰে মোদী চৰকাৰ শীতকালীন অধিৱেশনৰ পূৰ্বেই নীতিশ আৰু চন্দ্ৰবাবু নাইডুৱে ত্যাগ কৰিব পাৰে এনডিএ মুছলমানৰ সম্পত্তিৰ ৰক্ষাৰ বাবে এনডিএ ত্যাগ কৰিব নেকি নীতিশ আৰু চন্দ্ৰবাবু নাইডুৱে ৱাক অফ ৱাৰ্ডক লৈ নীতিশ চন্দ্ৰবাবুৰ সন্তুষ্টি স্পষ্ট আৰু এই প্ৰসংগৰ বাবে হৰঠেগত পৰিব পাৰে মোদী চৰকাৰ এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো 31 ডিচেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰক এই কাম আধাৰ কাৰ্ডৰ লাখ গৰাকীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ অহা 31 ডিচেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰিব লাগিব এই কাম পেন কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ আধাৰ কাৰ্ডখন বেংকত একাউণ্ট থকা গৰাকীয়ে পেন আৰু আধাৰ লিংক কৰিবই লাগিব আৰু প্ৰতিগৰাকী কৰদাতাই বাধ্যতামূলকভাৱে কৰিব লাগিব এই কাম অৰ্থাৎ পান আৰু আধাৰ কাৰ্ডৰ লিংক অতি সহজতে ঘৰতে বহি আপুনি লিংক কৰিব পাৰিব পেন আৰু আধাৰ কিন্তু কেনেকৈ কৰিব সবিশেষ জনাইছো কিদৰে লিংক কৰিব পেন আৰু আধাৰ কাৰ্ডখন মাত্ৰ 5টা প্ৰক্ৰিয়াৰে অতি সহজতে লিংক কৰিব পাৰিব আপোনাৰ আধাৰ আৰু পেন কাৰ্ডখন প্ৰথমে আপুনি টেক্স ই-ফিলিং পৰ্টেলত গৈ www.incometax.gov.in লিংকত যাওক আৰু দ্বিতীয়তে হোম পেজত গৈ কুইক লিংকছ অপশ্যনটোত ক্লিক কৰক আৰু তৃতীয়তে লিংক আধাৰ ষ্টেটাছত গৈ আপোনাৰ পেন আৰু আধাৰ নম্বৰ সন্নিৱিষ্ট কৰক যদিহে আপোনাৰ পেন আৰু আধাৰ লিংক হৈ আছে তেতিয়া আপোনাৰ লিংক হৈ থকা বুলি এটা মেছেজ আহিব আপোনাৰ মোবাইল ফোনটোলৈ আৰু যদিহে হৈ থকা নাই তেতিয়াহ'লে আপুনি লিংক আধাৰ অপশ্যনত ক্লিক কৰক আৰু এই কাম সম্পূৰ্ণ কৰাৰ পাছতে পেন কাৰ্ডৰ সৈতে লিংক হৈ পৰিব আপোনাৰ আধাৰ কাৰ্ডখন এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো পুনৰ অশান্ত বাংলাদেশ ডোনাল্ড ট্ৰাম্প আৰু শ্বেখ হাছিনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ বাংলাদেশৰ পুনৰ অশান্ত হৈ পৰিছে এতিয়া বাংলাদেশ মহম্মদ ইউনুছৰ বিৰুদ্ধে হাজাৰ বাংলাদেশীৰ প্ৰতিবাদ আমাক শ্বেখ হাছিনাক লাগে মহম্মদ ইউনুছক আঁতৰ কৰক প্ৰতিবাদকাৰীৰ ভাষ্যত কঁপি উঠিছে সমগ্ৰ বাংলাদেশ আৰু হাতে ডোনাল্ড ট্ৰাম্পৰ পোষ্টাৰ লৈ ৰাজপথত ওলাই আহিছে বাংলাদেশী অশান্ত বাংলাদেশক শান্ত কৰিবলৈ সেনাৰ অভিযান আৰম্ভ হৈছে ইতিমধ্যে ডোনাল্ড ট্ৰাম্পৰ বেনাৰ পোষ্টাৰ হাতত লোৱা প্ৰতিজনক আটক কৰা হৈছে আৰু ডোনাল্ড ট্ৰাম্প আৰু মহম্মদ ইউনুছৰ সম্পৰ্ক
যথেষ্ট তিক্ত বুলি এতিয়া গণ্য কৰা হৈছে তেনে সময়ত ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাত বাংলাদেশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু পুনৰ অশান্ত হৈ পৰিছে বাংলাদেশ